কিঙ্করে ধরিবান ধিনিব কোন তোমার জামিন হব এই মায়াময় সংসাৰৰ মাজত থাকি আমি কিছু দুখ কৰিবলগীয়া হয় ভগৱন্ত মহাপ্ৰভুৰ ওচৰত নকৰিবলগীয়া কাম কৰিবলগীয়া হয় তাৰ বাবে সাক্ষী দিব কিন্তু আপোনাৰ এই 14টা ইন্দ্ৰিয়ই সাক্ষী দিব গতিকে চকু সেই 14টা ইন্দ্ৰিয়ৰ ভিতৰত আপুনি অন্ততঃ 3টামান কওকচোন বাৰু সেই ইন্দ্ৰিয়কেইটা কিন্তু আপোনাৰ নহয় সেয়া প্ৰভু ভগৱন্তই দিয়া ইন্দ্ৰিয় চন্দ্ৰ সূৰ্য হৈছে কিন্তু বস্তুটো তেনেকৈ হোৱা নাই তুমি দেৱতাকেইজনৰ নাম কৈছা প্ৰতিটো ইন্দ্ৰিয়ৰ লগত এজনকৈ দেৱতা আছে আমাৰ শুনা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় মন বুদ্ধি চিত্ত অহংকাৰ এনেকৈ কৰি 14টা ইন্দ্ৰিয় আছে এই 4টা অন্তৰ ইন্দ্ৰিয়ৰ ভিতৰত আছে মন বুদ্ধি চিত্ত অহংকাৰ এতিয়া বাহিৰত থকা ইন্দ্ৰিয়কেইটা কি কি বাহিৰত থকা ইন্দ্ৰিয়কেইটা সুধিছোঁ মই 4টা সময়টো উকলি গ'ল আমি অকণমান বুজাই দিছোঁ চকুৱে কিন্তু সাক্ষী দিব আপোনাৰ চকুত আদিত্য বুলি কয় আদিত্যই নাকত অচিনি আছে দেৱতা আছে মানে আমাৰ ছাৰে কৈছে যে প্ৰত্যেকটো ইন্দ্ৰিয়ত একোজন দেৱতাই সাক্ষী হৈ আছে তাৰমানে প্ৰভু ভগৱন্তই পঠিয়াই দিছে নৰতনু দেহাটো পৰিচালনা কৰিবৰ কাৰণে এই পৃথিৱীত কিমানখিনি অপকাৰ সাধন কৰে অবাতে যায় বাট এৰি অবাতে যায় নেকি আপোনাক আমাক সকলোকে পঠাই দিছে গতিকে নাকত অচিনি আৰু কাণত দিশ ছালত বায়ু ছাল হাতত ইন্দ্ৰ পদত বিষ্ণু বোলে এইফালে যে মানুহজন গৈছে আপুনি এজন সু ব্যক্তিক কিহত চিনি পাব আপোনালোকে ক'তো চিনি নাপায় এটাতেই চিনি পাব সেয়াই হ'ল পদ তেখেতে খোজ কঢ়াতেই আপুনি বুজি পাব পদতেই গম পাব যে এখেত কিমান ভাল মানুহ বা সৎ মানুহ আৰু জিভাত বৰুণ বুজি পাইছেনে বৰুণ বাক্যত অগ্নি আপুনি বাক্যটো কওঁতে সাৱধানে ক'ব লাগিব যদি আপুনি মোক বেয়াকৈ ক'লে মইতো আপোনাক সুখে নিম বা মই আপোনাক বেয়াকৈ কোৱা মানে কেতিয়াও সুখে নেৰে গতিকে ই অগ্নি ই দহি পেলাব পাৰে ক'ব নোৱাৰি গুহত নৃত্য বা এইটো নকওঁ লিংগত প্ৰজাপতি চিতত বাসুদেৱ অহংকাৰত ৰুদ্ৰ আৰু মনত চন্দ্ৰ বুদ্ধিত ব্ৰহ্মা এই 14 ইন্দ্ৰিয় আপোনাক 3টাহে ক'বলৈ দিছিলোঁ কিন্তু মই আটাইকেইটা কৈ দিছোঁ নম্বৰ এটা দিবলৈ মন কৰিছে পাব তাৰমানে এই দেৱতাকেইজনৰ নাম ক'লে নহয় দেৱতাকেইজনৰ নাম ক'লে হয় নেকি তেতিয়াহ'লে 1 নম্বৰ এটা পাব কৃষ্ণ আচলতে সম্পূৰ্ণ শুদ্ধ হোৱা নাই যদিও এটা নম্বৰ পাব হৈছে কৃষ্ণ হৈছে আপোনাৰ খবৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ পাৰে যদি অকণমান গুণগুণাই নাম এটা গাওক যদি